Hello and welcome to AM Guide Assam. In this video, I am going to discuss what are the career opportunities after 12th and along with that law as a career option. What are the best law colleges in Assam and how can you get admission? So first of all, আপুনি যদি হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে এইবাৰ নাইবা ইয়াৰ আগতে কমপ্লিট কৰিছে তেতিয়াহ'লে যিকোনো ষ্ট্ৰীমৰ হওক ভিডিঅ'টো লাষ্টলৈকে চাব লাগিব কাৰণ কিছুমান ষ্টুডেণ্ট আছে যিয়ে সায়েন্স বেকগ্ৰাউণ্ডৰ হৈও বেলেগ বেকগ্ৰাউণ্ডত যাব খোজে ধৰক সায়েন্স ষ্টুডেণ্ট এটা ল পঢ়িব বা সায়েন্স ষ্টুডেণ্ট এটা আৰ্টছত যাব পাৰিব তেওঁ BA পঢ়িব তো এই টাইপৰ কেৰিয়াৰ অপৰচুনিটিজ হায়াৰ ছেকেণ্ডেৰীৰ পিছত থাকে তো পোনপ্ৰথমে মই আপোনালোকক জনাই আছোঁ যে কেৰিয়াৰ অপৰচুনিটি এই বস্তুটো কি হয় অলপ ডিফাৰেণ্ট টাইপৰ হয় যে আৰ্টছত পঢ়া মানে সি মানে ভাল কেৰিয়াৰ নাপায় নাইবা সায়েন্সত পঢ়া মানে সি ভাল কেৰিয়াৰ পাব এনে এটা মানে ডিফাৰেঞ্চিয়েশ্যন আমাৰ সমাজত দেখা যায় কিন্তু তেনে একো নহয় হায়াৰ ছেকেণ্ডেৰীৰ পিছত বহুতখিনি অপশ্যন থাকে ফাৰ্ষ্ট অফ অল যদি আৰ্টছত পঢ়িছে আৰ্টছত পঢ়িলে প্ৰথম অপশ্যন আহি যায় বেচেলৰ অফ আৰ্টছ BA পঢ়িব পাৰে যিকোনো ছাবজেক্ট মেজৰ হিচাপে লৈ নাইবা জেনেৰেলি আপুনি বেচেলৰ অফ আৰ্টছ পঢ়িব পাৰে নেক্সট আহিব পাৰে ল এনে এটা মানে ফিল্ড হয় য'ত প্ৰত্যেকটো ষ্টুডেণ্টে যাব পাৰে সায়েন্স আৰ্টছ নাইবা কমাৰ্চ প্ৰত্যেকটো বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টে ল পঢ়িব পাৰে ল দুটা পাৰ্ট আছে এটা আছে 5 বছৰীয়া যিটো কোৰ্ছ তাক BA LLB বুলি কয় এইটো হায়াৰ ছেকেণ্ডেৰী পিছত যাব লাগিব আফটাৰ 12 আৰু এটা আছে LLB এইটো হয় টোটেল 3 ইয়াৰ্ছৰ কোৰ্ছ মানে এইটো কোৰ্ছত আপোনালোকে ডিগ্ৰী পাছ কৰিহে এডমিশ্যন ল'ব লাগিব তো BA LLB হায়াৰ ছেকেণ্ডেৰীৰ পিছতে হয় আপুনি যদি ল পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে BA LLB পঢ়িবৰ কাৰণে গুৱাহাটীত বেষ্ট ল কলেজ এটাই হ'ব ফাৰ্ষ্ট অফ অল গুৱাহাটী ইউনিভাৰ্চিটি ফাৰ্ষ্ট মানে প্ৰায়ৰিটি দিব লাগিব কাৰণ চৰকাৰী হয় হোষ্টেল আছে আৰু অন্যান্য ফেচিলিটি দ্বিতীয়তে JB ল কলেজ আছে BRM আছে দিছপুৰ NEF নেৰিম আছে তো বহুত মানে কেইটা কলেজ আছে গুৱাহাটীত আৰু গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰতে হয় গোটেইখিনি এতিয়া আপুনি যদি ল পঢ়িম বুলি ভাবিছে প্ৰত্যেকটো ল কলেজতে এটা স্পেচিফিক মানে এডমিশ্যনৰ প্ৰচিডিউৰ থাকে তাতে সিট কেপাচিটি বেলেগ বেলেগ হয় তো প্ৰত্যেকটো ল কলেজতে এন্ট্ৰেন্স আৰু ইণ্টাৰভিউ লোৱা হয় আৰু সেই এন্ট্ৰেন্সৰ এটা বেলেগ সিলেবাস থাকে ডিফাইন্ড এটা সিলেবাস সেই সিলেবাসৰ ওপৰতে কুৱেশ্যনখিনি হয় আৰু এডমিশ্যনটো অনলি এন্ট্ৰেন্সৰ থ্ৰু দিয়ে হ'ব গতিকে এন্ট্ৰেন্সটো ক্ৰেক কৰিব হ'লে সেই সিলেবাস ফলো কৰিব লাগিব কি মানে টপিক চাব লাগিব নোটছ লাগিব মেটেৰিয়েলছ মক টেষ্ট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এই গোটেইখিনি কভাৰ কৰি মই এটা স্পেচিয়েল ক্লাছ আৰম্ভ কৰিছোঁ ফৰ দ্য ল এস্পিৰেণ্টছ ফৰ দ'জ হু ৱান্টছ টু টেক এডমিশ্যন ইন LLB অৰ BLLB দিছ ইয়াৰ তো যদি সেইটো ক্লাছ আপুনি জইন কৰে ডেইলি লাইভ ক্লাছেছ পাব গুগল মিটত তাৰপিছত সাপ্তাহিক মক টেষ্ট মানে তাতে লোৱা হ'ব নোটছ মেটেৰিয়েলছ যিখিনি লাগে গোটেইখিনি মই তাতে প্ৰভাইড কৰিম আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো তাতে সলিউশ্যন কৰি দিয়া হ'ব তো এইটো স্পেচিয়েল এটা কোচিং টাইপৰ হ'ব অনলি 3000 ফিজ হ'ব ইয়াৰ এন্ট্ৰেন্স হোৱালৈকে প্ৰত্যেকটো ল কলেজৰ কাৰণে মই গাইডেন্স দি যাম তো ল কলেজৰ কাৰণে এতিয়া অলৰেডি মই জনাই দিলোঁ যদি আপুনি ইয়াতে কোচিংটো কৰিব খোজে এডমিশ্যন পাব খোজে মোক হোৱাটছআপত কণ্টেক্ট কৰি ল'ব মোৰ হোৱাটছআপ নাম্বাৰ মই ডেছক্ৰিপশ্যনত দি দিছোঁ এতিয়া লখিনি গ'ল এতিয়া কেৰিয়াৰ অপৰচুনিটি বেলেগ ষ্ট্ৰীমৰ কাৰণে কি আহিব পাৰে এনিমেটৰ যিকেইটা সায়েন্সৰ ষ্টুডেণ্ট আছে সায়েন্স বেকগ্ৰাউণ্ডত ইয়াতে মই যদি সায়েন্সত ক্লিক কৰি দিওঁ তো সায়েন্সত যদি আপুনি পঢ়িছে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট অপৰচুনিটি এটা আহি যায় যিকেইটা মানে ইঞ্জিনিয়াৰিং পঢ়িব খোজে তেওঁলোকে এক্সাম দিব পাৰে JEE নাইবা আৰ্কিটেক্সাৰ পঢ়িব পাৰে নাইবা ইয়াতে ডাটা সাইণ্টিষ্টো হ'ব পাৰিব আপুনি নেক্সট আপুনি যিকোনো মানে সেক্টৰত যাব পাৰিব যেনেকৈ BCA কৰিব পাৰিব বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ তাৰপিছত বায়'টেকনলজিত সোমাব পাৰিব নাইবা IT কৰিব পাৰে ITটো সব ফালৰ পৰা কৰিব পাৰে আপুনি মেডিচিন লাইনতো যাব পাৰিব নাৰ্ছিং মেডিচিন লাইনত ইফালে B.Pharm নাইবা D.Pharm দুটা পঢ়িব পাৰে ফাৰ্মাচিষ্ট হ'ব পাৰিব ডিজাইনাৰ আপুনি হ'ব পাৰিব এগ্ৰিকালচাৰেল লেভেলত আপুনি যাব পাৰিব নাইবা আপুনি যদি ডক্টৰ হ'ব খোজে তেতিয়াহ'লে NEET এক্সাম দিব পাৰে তাতে MBBS হ'ব পাৰিব বা আয়ুৰ্বেদিক ডক্টৰ তো বিভিন্ন স্কোপ থাকে সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ কাৰণে এতিয়া সায়েন্সৰ গ'ল এতিয়া যদি চাওঁ আৰ্টছৰ ষ্টুডেণ্ট এটাৰ কি মানে অপৰচুনিটিজ থাকে আৰ্টছ নাইবা হিউমেনিটিজ পঢ়া ষ্টুডেণ্টৰ কাৰণে তো পোনপ্ৰথমে আহি যায় বেচেলৰ অফ আৰ্টছ দ্বিতীয়তে ল এই দুটাই হৈছে বেষ্ট এটা অপৰচুনিটি আৰ্টছৰ কাৰণে
নেক্সট আহে জৰ্ণালিজম পঢ়িব পাৰে, ইভেণ্ট মেনেজমেণ্ট বা ইণ্টেৰিয়ৰ ডিজাইনিং, মাছ কমিউনিকেশ্যন এই টাইপৰ। তাৰপিছত যিখিনি কমাৰ্চৰ ষ্টুডেণ্ট আছে, কমাৰ্চ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট, তেওঁলোকে কি কেৰিয়াৰ অপশ্যন চুজ কৰিব পাৰে। কমাৰ্চৰখিনিয়েও একে BA/LLB বা LLB পঢ়িব পাৰে। কমাৰ্চৰখিনিয়ে আৰ্টছতো যাব পাৰে, বেচেলৰ আৰ্টছ পঢ়িব পাৰে, নাইবা কমাৰ্চ আপুনি নিজৰ কেৰিয়াৰ হিচাপে যদি বাছি ল'ব খোজে, আপুনি BCom কমপ্লিট কৰিব পাৰে। BCom বেচেলৰ অফ কমাৰ্চ, যিকোনো ছাবজেক্ট আপুনি মেজৰ হিচাপে লৈ বেচেলৰ অফ কমাৰ্চ কমপ্লিট কৰিব পাৰে, নাইবা মাৰ্কেটিং লেভেলত আপুনি যাব পাৰে। নেক্সট ফাইনেন্সিয়েল মাৰ্কেটছত আপুনি নিজক এংগেজ কৰিব পাৰে, নাইবা এইফালে আপুনি ইনভেষ্টমেণ্ট বেংকিং এইটো কোৰ্চ কৰিব পাৰে। কমাৰ্চত গ'লে অনলি বিজনেছ ছাইডত আপুনি যদি মাথা মাৰি আছে যে মই বিজনেছ মাইণ্ডত মই বিজনেছ কৰিম, আইল বি বিজনেছমেন, নাইবা আপুনি কিবা কোম্পানী নিজ চম্ভালিব, তো সেই বিজনেছ কৰাৰ যদি ইচ্ছা আছে আপুনি কমাৰ্চত যিকোনো কোৰ্চ কৰিব পাৰে। ফৰেন ট্ৰেড নাইবা কোম্পানী ছেক্ৰেটাৰীৰ কাৰণে CA পঢ়িব পাৰে, কষ্ট এণ্ড মেনেজমেণ্ট একাউণ্ট, ইয়াক CMA বুলি কয়। BBA পঢ়িব পাৰে, বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তো ইয়াৰ পৰা আপুনি BCA নাইবা জৰ্ণালিজম এই গোটেইখিনি পঢ়িব পাৰে। ইয়াতে স্কোপ বহুতখিনি স্কোপ থাকে। মোৰ আজি এইটো ভিডিঅ'ৰ মেইন পাৰ্পজ আছিলে ল এজ এ কেৰিয়াৰ। ল আপুনি কেৰিয়াৰ হিচাপে যদি বাছি লয়, আপোনাৰ কি সুবিধা হ'ব পাৰে। চ' লৰ দুটা কোৰ্চ আছে, এটা আছে আফটাৰ 12th, যাক BA/LLB বুলি কয়, BA/LLB, আৰু এটা আছে আফটাৰ গ্ৰেজুৱেশ্যন, ইয়াক কয় LLB। এইটো 3 years কোৰ্চ হয়, আৰু BA/LLB টোটেল 5 years কোৰ্চ। ল আপুনি যেতিয়া পঢ়িব, ল পঢ়াৰ পিছত বহুতখিনি স্কোপ থাকে। প্ৰথমে হৈছে আপুনি এডভকেচি কৰিব পাৰিব, এটা লাইচেঞ্চ আপোনাক দিয়ে হ'ব BCIৰ ফালৰ পৰা, বাৰ কাউন্সিল অফ ইণ্ডিয়া। সেই লাইচেঞ্চখনৰ যোগেদি আপুনি অল অভাৰ ইণ্ডিয়া এজ এ লয়াৰ প্ৰেক্টিছ কৰিব পাৰে। দ্বিতীয়তে আপুনি বিভিন্ন বেংকত লিগেল এডভাইজৰ হিচাপে কাম কৰিব পাৰে, না কোম্পানীত আপুনি কাম কৰিব পাৰে। নেক্সট UPSC যদি আপুনি দিয়ে, ল এজ এ অপশ্যনেল ছাবজেক্ট আপুনি ল'ব পাৰে। So you can choose law as an optional subject if you are preparing for UPSC exam. Thereafter আপুনি যে ষ্টেট লেভেলত যিখিনি এক্সাম আছে, জুডিচিয়েল ছাৰ্ভিচৰ এক্সাম, সেই জুডিচিয়েল ছাৰ্ভিচৰ এক্সামখিনি আপুনি এটেণ্ড কৰিব পাৰিব। অনলি ল ষ্টুডেণ্টেহে এই জুডিচিয়াৰী এক্সামখিনি দিব পাৰে। তো জুডিচিয়েল মেজিষ্ট্ৰেট যদি হ'ব বিচাৰে, হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জাজ যদি হ'ব বিচাৰে, লৰ ডিগ্ৰী আপোনাৰ লাগিবই, কম্পালচৰি। তো ল পঢ়িলে নট অনলি এডভকেট, আপুনি বিভিন্ন স্কোপ বিভিন্ন লাইনত যাব পাৰিব, স্কোপ বহুত আছে। তো আপুনি যদি ভালদৰে জানিব খোজে, মোক কণ্টেক্ট কৰি ল'ব, হোৱাটছআপ নম্বৰ মই দি দিছোঁ। যিকোনো ল কলেজত এডমিশ্যন ল'ব হ'লে তাৰ এণ্ট্ৰেঞ্চ ক্ৰেক কৰিবৰ কাৰণে যিটো কোৰ্চ মই খুলিছোঁ, সেইখন আপুনি জইন কৰিব খুজিলে মোৰ হোৱাটছআপ নম্বৰত মোক এটা মেছেজ দি দিব, মই ৰিপ্লাই দিম। চ' আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। কাৰোবাৰ যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰিব, মই ৰিপ্লাই দিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।